ঢিঙত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। বিজেপিক ভোট দিয়াৰ বাবে এগৰাকী মহিলাক শাৰীৰিক আৰু মানসিক নিৰ্যাতন স্বামীৰ পৰিয়ালৰ। প্ৰাণৰ মমতাত দুই সন্তানক লৈ আশ্ৰয় লৈছে পিতৃগৃহত। কৰ্মসূত্ৰে স্বামী থাকে নগাঁও চহৰত। স্বামী অবৰ্তমানত দেউৰেক শাহু ননদৰ লগতে স্বামীৰ পৰিয়ালে চলায় অত্যাচাৰ। ভুক্তভোগী মহিলাগৰাকীৰ নাম চেলিমা খাতুন, ঘৰ ঢিঙৰ লালিপথাৰ গাঁৱত। আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে। আৰক্ষীয়ে ন্যায় দিয়াৰ পৰিৱৰ্তে গোচৰ মীমাংসাৰ বাবে হেঁচা ঢিঙৰ আহোমগাঁও আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাধুৰ্য পেগুৱে। ভুক্তভোগী মহিলাগৰাকীয়ে উপায়ন্তৰ হৈ নিশা কাষ চাপিছে ঢিং আৰক্ষীৰ। মহিলাগৰাকীক ন্যায় প্ৰদানৰ বাবে আগবাঢ়ি আহিছে স্থানীয় বিজেপি নেতাকৰ্মী। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে। উল্লেখ্য যে ভুক্তভোগী মহিলাগৰাকীক কংগ্ৰেছ দলক ভোট প্ৰদান নকৰাৰ বাবে এই অত্যাচাৰ কৰাৰ অভিযোগ ভুক্তভোগীগৰাকীৰ। যিটো ঘটনা হৈছে এইটো বহুত লজ্জাজনক ঘটনা হৈছে, কাৰণ আমাৰ এইটো অধিকাৰ আছে, আমি ক'ত যাব লাগে, ক'ত মানে মিটিঙত যাব লাগে আমি যাব পাৰিম। এইটো এনেকুৱা নহয় যে আমাক কংগ্ৰেছৰ লগতে ঘূৰিব লাগিব বা অইন কোনোবা দলৰ লগত ঘূৰিব লাগিব। আমাক বিজেপিক আমাৰ গাড়ী দিছে, আমি বিজেপিৰ মিটিঙত গৈছোঁ আৰু আমাক মানে এইটো মিটিঙৰ কাৰণে মোৰ মানে চিষ্টাৰ হয়, মোৰ চিষ্টাৰৰ লগত আজি এনেকুৱা অন্যায় হৈছে। মোৰ চিষ্টাৰক আজি ৰাতি আপোনাৰ 10-11মান বজাত তেওঁৰ দেউৰে মাৰিবলৈ গৈছে, মাৰি পেলাই আপোনাৰ বহুত মান সন্মানৰ আঘাত কৰিছে আৰু কি ক'ম, বহুত লজ্জাজনক। মানে আমি আৰক্ষী থানাত গৈছে নে নাই? আৰক্ষী থানাত গৈছে। আৰক্ষী থানাত যোৱাৰ পিছতো আজিলৈকে মানে আজি কেইদিনমান হৈ গ'ল, 3-4 দিনমান হৈ গ'ল, কোনো একশ্যন লোৱা নাই, আমি একশ্যন দেখিবলৈ পোৱা নাই। আপোনাৰ আৰক্ষীয়ে গৈছে, আৰক্ষীয়ে গৈ পেলাই কি তদন্ত লৈছে আমি ক'ব নোৱাৰোঁ। ঢিঙৰ পৰা ছাইদুল ইছলামৰ প্ৰতিবেদন, এনিভাৰো 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.